মন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ। ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনাই অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছো। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হলো। নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম। আজি মই বি বৰুৱা কলেজলৈ গৈছিলোঁ। বি বৰুৱা কলেজে আজি আমাৰ ৰাজ্যৰ কেবিনেটৰ বৈঠক আছিল। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যুৱ প্ৰজন্মলৈ 2 লাখ টকাকৈ ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় কৰিবৰ বাবে আগবঢ়াওঁ। ইয়াৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা লোন। আজি আমাৰ কেবিনেটে এই বছৰৰ বাবে 25,000 যুৱকৰ এখন তালিকাত অনুমোদন জনাই অহা 3 নৱেম্বৰত যুৱক যুৱতীসকলক আমি মাতি আনি খানাপাৰাত আঁচনি অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ প্ৰথম কিস্তিৰ ধন আগবঢ়াম। ভৱিষ্যতে আমি আৰু 75,000 যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ আনিবৰ বাবে আমি প্ৰচেষ্টা চলাম। অৰ্থাৎ 1 লাখ চৰকাৰী চাকৰিয়ে নহয়, 1 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰো আমি সুবিধা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছো। যিসকল প্ৰাৰ্থী আজি চূড়ান্ত হ'ল তেওঁলোকে নিজৰ বিষয়ে গম পাবই যে এই আঁচনিৰ বাবে মই নিৰ্বাচিত হলো। নিজৰ নিজৰ জিলাত তেওঁলোকে 3টা দিন প্ৰশিক্ষণ ল'ব লাগিব যাতে আঁচনিটোৰ বিষয়ে বুজিব পৰা যায়। আৰু 3 নৱেম্বৰত আমি খানাপাৰা ভেটেনাৰী খেলপথাৰত মাতি আনি সকলোকে এই ধনৰাশি 25,000 নিৰ্বাচিত যুৱক যুৱতীক এই ধনৰাশি আমি আগবঢ়াম। আজি মই বি বৰুৱা কলেজলৈ গৈছিলোঁ। বি বৰুৱা কলেজে কিছুদিন আগতে অট'নমাছ কলেজ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা পালে। লগতে A++ তেওঁলোকে পাবলৈ সক্ষম হৈছিলে। আজি মহাবিদ্যালয়খনলৈ গৈ মহাবিদ্যালয়ৰ পৰিয়ালক তেওঁলোকৰ অসাধাৰণ সফলতাৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জনালো। অসমৰ প্ৰতিখন মহাবিদ্যালয়ে এনেকৈ যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে মই সকলো অসমৰ মহাবিদ্যালয়ৰ লগত জড়িত অধ্যক্ষ অধ্যাপক অধ্যাপিকা সকলোকে অনুৰোধ কৰিলো। বি বৰুৱা কলেজ আজি আমাৰ বাবে এক আদৰ্শ। আৰু এই বি বৰুৱা কলেজে যি আমাক আদৰ্শ দেখুৱালে তাক যদি আমি অনুসৰণ কৰোঁ আমি আৰু আগুৱাই যাব পাৰিম। ইতিমধ্যে অসমৰ আন কেইবাখনো মহাবিদ্যালয়ে A++ পাইছে। এই মহাবিদ্যালয়সমূহতো কেতিয়াবা যোৱাৰ বাবে মই আশা
আৰু আগ্ৰহেৰে বাট চাম। আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত